এয়া আমি এতিয়া পথাৰত বহি চাহ খাই আছো। এইফালে মায়ে খাই আছে। আলু খান্দি আছিলে মায়ে আৰু মই মাৰ কাৰণে চাহ লৈ আছো। আৰু এতিয়া কি খাই আছে কৈ দিয়কচোন। কাঁচকলৰ ভুজিয়া খাই আছে নে চাহৰ লগত? কাঁচকলৰ ভুজিয়া এয়া মই মানে কালি বনাইছিলো। সেই তাকে লৈ আহিছো আৰু আলু খান্দাও দেখাম বাৰু আপোনালোকক। আৰু এতিয়া আলু খান্দিব লৈছো। মায়ে খান্দি আছে। গুটি আলু হয়। আৰু এতিয়া ময়ো খান্দিম। আৰু এতিয়া মই খান্দিম। এয়া চাওক টানি দিছো কিমান ওলাইছে এয়া আলু। আৰু এয়া এতিয়া মই খান্দি লৈছো। মানে খান্দি আছো হাতে দিয়ে এনেকৈ। ইমান কষ্ট নহয় বাৰু। আৰু সেইফালে মায়ে কিবা কৈ আছিলে। তাকে দুইজনীয়ে হাঁহি আছিলো। ৰ'দটো বহুত দিছে। এইটো চাইডৰ খিনি খান্দা হৈ গ'ল আৰু এইফালে আছে। আৰু কিমান ওলাই গৈ এইফালে নাজানো আৰু। কথা এটা মনত পৰি গ'ল। ঘৰত থাকোঁতে যিবোৰ আলু খাব আনে সেইবোৰ কিছুমান গজালি ওলোৱা থাকে। সেইখিনি অলপ কাটি তাকে লগাই দিওঁ। ভালকৈতো নাজানো কিন্তু সেইখিনিতে সৰু সৰু আলু ওলাই খুব ভাল লাগে, আনন্দ লাগে। সেইখিনি কৰিছো আৰু সেইখিনি ওলাইছে যে বুলি 10টাই হওক 5টাই হওক ওলালে খুব ভাল লাগে মনটো। আৰু সাৰ নিদিয়া বস্তু খাব কাৰণেও ভাল আৰু স্বাস্থ্যৰ কাৰণেও ভাল, নহয়নে বাৰু? এয়া চাওক আলুখিনি কেনেকৈ ওলাইছে সৰু সৰু। আৰু এইফালে মাও পুৰা লাগি আছে আলু খান্দাত। ময়ো খান্দি আছো বাৰু, খান্দিও আছো আৰু এইফালে ভিডিঅ'ও বনাই আছো। আৰু এইটো চাওকচোন কি বস্তু, ধৰিব পাৰিছেনে নাই? এইটো চেলা, খুব চেলা ওলাইছে। এয়া চাওক। আৰু এইটো পোক, এনেকুৱা পোকো খুব ওলাইছে ইয়াত মাটি তলৰ পৰা। আৰু ইমানখিনি খান্দি ল'লো আজিলৈ। ইমানখিনিয়ে খন্দা হৈ গ'ল বাৰু। ইয়াৰ ৰ'দত শুকুৱাই থোৱা হৈছে।